অকাল মৃত্যু সঁচাই অসহনীয়। আজিকালি আমি সঘনাই অকাল মৃত্যুৰ বাতৰি পাওঁ। বাহিৰত দেখাত এজন সুস্থ সবল ব্যক্তি হঠাৎ নোহোৱা হৈ যায়। আমি গম পাওঁ তেওঁৰ হয়তো হাৰ্ট ষ্ট্ৰোক হ'ল, নতুবা কেঞ্চাৰ হৈছিল। গতিকে আহকচোন আমি অলপ সজাগ হওঁ। এয়া কিয় বাঢ়িছে? কাৰণ আমাৰ জীৱন ধাৰণৰ শৈলী বহুবোৰ সলনি হৈছে। আমি অশুদ্ধ জীৱন ধাৰণৰ পদ্ধতিত চলি আছোঁ। বহু কথা আমি জানো বুলি ভাবিও আচলতে নাজানো। সেইকাৰণে আমি শুদ্ধ জীৱনশৈলী জনাটো অতি প্ৰয়োজন। আমাৰ বিশেষকৈ খাদ্যবস্তুৱে হওক, আমাৰ শোৱা খোৱা এই সকলোবোৰ কথাত আমি যদি কিছু সচেতন হওঁ, আমি বহুবোৰ বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। আজি মই আপোনালোকক ক'ব ওলাইছোঁ ট্ৰান্স ফেটৰ বিষয়ে। আমি সাধাৰণতে জ্বলা পোৰা ভজা, তেলত ভজা